হয় শিক্ষা বিভাগ হয় শিক্ষামন্ত্ৰী হুঁচিয়াৰ শিক্ষামন্ত্ৰী হুঁচিয়াৰ শিক্ষামন্ত্ৰী হুঁচিয়াৰ অসম চৰকাৰে অনিয়মীয়া যি পাঠ্যপুথি যোগান ধৰিছে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি পৰ্যাপ্ত পৰিমাণে নাই পোৱা তাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত হৈছে আৰু আমি গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু গোলাঘাট জিলাৰ বেলিকা যদি চোৱা যায় তেতিয়াহ'লে এতিয়ালৈকে আচলতে ছাত্ৰ ছাত্ৰীসকলে ষষ্ঠ শ্ৰেণীৰ যি বিজ্ঞান বিষয় যিটো দ্বিতীয় খণ্ড এতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলে পাবলৈ সক্ষম হোৱা নাই গতিকে এই চৰকাৰখনে ছাত্ৰ ছাত্ৰীসকলক যেনেধৰণে পাঠ্যপুথি যোগান ধৰিব লাগে যোগান ধৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যোৱা এপ্ৰিল মাহৰ পৰা বিদ্যালয়সমূহ নতুন বছৰৰ শিক্ষাদান আৰম্ভ হৈছে গতিকে আজি দুটা মাহ পাৰ হৈ গ'ল দুটা মাহ পাৰ হৈ যোৱাৰ পিছতো ছাত্ৰ ছাত্ৰীসকলে পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকৰ যিখিনি পাঠ্যপুথি লাগে সেই পাঠ্যপুথিখন ৰাজ্য চৰকাৰখনে দিব পৰা নাই গতিকে এনেধৰণৰ অসামান্য এজন শিক্ষামন্ত্ৰী থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি পাবলৈ সক্ষম হোৱা নাই গতিকে আমি অতি সোনকালে ছাত্ৰ ছাত্ৰীসকলে যাতে পাঠ্যপুথি পাব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে ৰাজ্য চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ।